গোৱালপাৰাৰ শিমলিটোলা শশী কুমাৰ চাহ বাগিচাত লকআউট ঘোষণা। মালিক পক্ষৰ এই হঠকাৰী সিদ্ধান্তত হতভম্ব বাগিচাখনৰ ৫ শতাধিক শ্ৰমিক মজদুৰ। ন্যায্য দাবীৰ পৰিৱৰ্তে দৈনিক ৮ ঘণ্টা কাম কৰাৰ নিৰ্দেশত ক্ষোভিত হৈ ২ ডিচেম্বৰৰ পৰা কৰ্মবিৰতি পালন কৰিছিল বাগিচাখনৰ শ্ৰমিকসকলে। ২৩ ডিচেম্বৰত শ্ৰম বিভাগ প্ৰশাসন আৰু বাগিচাৰ শ্ৰমিকসকলৰ সৈতে হোৱা আলোচনা মৰ্মে সকলো দাবী মানি লৈ বাগিচাখনত কাম কৰাৰ সিদ্ধান্ত লোৱা হয়। কিন্তু আজি পুৱা হঠাৎ মালিক পক্ষই বাগিচাখনত লকআউট নটিচ জাৰি কৰি পলায়ন কৰাত বিমূৰত পৰিছে শ্ৰমিকসকল। শুভ্ৰজ্যোতি ভৰালীৰ এনে অবিবেচকী আৰু শোষণৰ পৰা পৰিত্ৰাণ বিচাৰিছে শ্ৰমিকসকলে। এই সমগ্ৰ ঘটনাত মন্ত্ৰী ৰূপেশ গোৱালাৰ হস্তক্ষেপ দাবী কৰিছে শ্ৰমিকসকলে। আমাৰ যেটো চলি আছে ২ ডিসেম্বৰৰ পৰা আমাৰ কাম বন্ধ হৈ আছে। আমাৰ মালিকে ডিৰেকশন এটা দিছিলে যে আমাৰ যিমান কামবোৰ উইন্টাৰ সিজনৰ কামবোৰ এইটাও সব লাগে, কিন্তু আমাৰ লেবাৰখিনিয়ে মান্তি হোৱা নাই। তেওঁলোকক মানে টাস্ক বেচিছ আগৰ পুৰণা প্ৰেক্টিছ হিচাপে কৰিব লাগে, কিন্তু মালিকেও সেইটো মানি লোৱা নাই। তেওঁক মানে 8 আৱাৰ্ছে লাগে, কিন্তু লেবাৰসকলৰ মানে এটা ডিমান্ড কি আমাৰ যেটো মানে কামবোৰ উইন্টাৰ সিজনৰ কামবোৰ টাস্ক বেচিছত লাগে। সেই হিচাপত আমি ডিসকাশনত বহিছিলোঁ। প্ৰথম আমি ডিসি অফিসত বহিছিলোঁ, তাতে একো মীমাংসা হোৱা নাই। সেকেন্ডলি আমি লেবাৰ অফিসত বহিছিলোঁ, তাতেও একো ৰিজাল্ট নাপালোঁ। যোৱাকালি 23 ডিসেম্বৰ আমি আকৌ ডিসি অফিসত বহিলোঁ। তাত মানে সমাধান এটা আহিছিলে যে মানে আজিৰ পৰা কাম ষ্টাৰ্ট হ'ব আগৰ পুৰণা প্ৰেক্টিছ মতে। কিন্তু আজি আমি কাম জাৰি ল'ব আহোঁতে দেখোঁ যে মানে ইয়াত লকআউট নটিচ মাৰি দিছে। লকআউট নটিচ মাৰি পেলাই তালা চালা মাৰি গুচি গৈছে। কোনো নাই ইয়াত মানুহ আজি।